এমআরপি না লাগে, ফিক্স প্রাইস লাগে। এমআরপি না লাগে, না লাগে দাম ওর খেল, ফিক্স প্রাইস করো কাজী শস্য হোক মেল। এটা বস্তু এটা দাম সকলোৱে জানিব, যি দাম লিখা থাকিব সেই দামেই দিম। এমআরপি এমআরপি কিমান আৰু এই খেল, এজনত 20% ৰেহাই আনজনক 70। একে বস্তু একে নাম তথাপি বেলেগ দাম, গ্ৰাহকৰ চকুত ধূলি দি কিয় এয়াই ব্যৱসায়ৰ কাম। এমআরপি মানে সৰ্বোচ্চ দাম, কথাটো শুনিবলৈ ভাল, কিন্তু তাৰ তলত কিমান দামত বিক্ৰী হ'ব। এজনে কম ল'ব পাৰে, এজনে বেছি লয়, গ্ৰাহকে কোনটো সঁচা দাম কেনেকৈ জানিব। এখনত 20 আনখনত 60, আনখনত 70%। একেটা বস্তুৰ ইমান খেল কিয় থাকে ইমান পাৰ্থক্য। এমআরপি না লাগে, না লাগে দামৰ খেল, ফিক্স প্রাইস করো কাজী স্বচ্ছ হোক মেল। এটা বস্তু এটা দাম স্পষ্ট হোক কথা, গ্রাহকৰ অধিকাৰ ৰোগ না থাকক কোনো ব্যথা। ফিক্স প্রাইস করক বস্তু আগতেই হোক দাম, গ্রাহকে জানক স্পষ্টকৈ কিমান দিব লাগিব দাম। দোকানী হোক হোলসেলার হোক ডিলার হোক ভাই, নিজৰ নিজৰ ব্যৱসায়িক লাভত কোনোবাই বেছি বিক্ৰী কৰি অলপ বেছি লাভ পাব, কোনোবাই কম দামত কিনি নিজৰ মাৰ্জিন ৰাখিব পাৰিব। সেইটো ব্যৱসায়ীৰ কথা, থাক নিজৰ হিচাপ, কিন্তু গ্ৰাহকৰ আগত কিয় লাগে দামৰ এই জটিল চাপ। এমআরপিৰ নামত আৰু কিমান ঠগন খাম, কেতিয়াবা বৃহৎ ডিছকাউণ্ট, কেতিয়াবা স্পেচিয়েল দাম। ডিছকাউণ্ট কিমান পালো সেইটো নহয় মূল কথা, সঁচা মূল্য কিমান গ্ৰাহকে জান সেই কথা। বজাৰ যদি ভালকৈ চলাব লাগে, নিয়ম যদি সঁচাকৈ গঢ়িব লাগে, এমআরপিৰ খেল আঁতৰাই থওক, ফিক্স প্ৰাইচৰ নতুন পথ গঢ়ি তোলাক। এমআরপিৰ অৰ্থ যদি কেৱল সৰ্বোচ্চ দাম হয়, তলত যিমান ইচ্ছা দামত বিক্ৰী, তেন্তে লাভটো কত ৰয়। এজনৰ বাবে বেলেগ দাম, আনজনৰ বাবে বেলেগ, গ্ৰাহক যদি নাজানে সঁচা দাম, তেন্তে ব্যৱস্থাটো কিমান শুদ্ধ। সাধাৰণ মানুহে কষ্ট কৰি উপাৰ্জন কৰে, প্ৰতিটো টকাৰ মূল্য আছে ঘামৰ বিনিময়ত পায়, সেই টকাৰ মূল্যক সন্মান